তাইৰ দৰে আজিও ব্যক্তিগমী নহয়। মই বনাই আছোঁ ছাগলী মাংস আৰু ছাগলী মাংস, আলু, বিলাহী, ৰাতি যোগালী বুলি অকণমান সৰু সুৰাকৈ ঘৰতে সুস্থিয়াকৈ কৰি আছোঁ। আজি আমাৰ এইফালে গৃহিণীয়ে বনাই আছে পিঠা পনা বনাই পেলাই সেইফালে বনাই আছে মাছ। এইফালে এবাৰ চাই দিয়াচোন তুমি কেনেকৈ মাছ বনাইছা। এয়া মাছ, এয়া বাহু মাছ, এয়া বিলাহী কাটি লৈছে, এইফালে হেৰি কৰিছে, এইফালে তেওঁ বনাইছে মাছ, মই বনাইছোঁ ছাগলী। আৰু ছোৱালীয়ে চাই আছে টিভি, কাৰণ তাইৰ অসুবিধা হোৱাৰ কাৰণে। তাৰপৰা এইয়া বনাই আছোঁ খাচী ছাগলী মাংস। এইয়া কেনেকুৱা হৈছে কালাৰটো ভালেই হৈছে, ফুলি আছে। মই সদায় কৈ থাকোঁ খোৱাটো নিজৰ আৰু পিন্ধাটো লোকৰ। পিন্ধিব লাগে সদায় লোকৰ আৰু খোৱাটো সদায় নিজৰ। কাৰণ কেলৈ বেছিকৈ খাই থাকোঁ পেটো অসুস্থ হয় নহয় কেতিয়াবা। গতিকে খোৱাটো সদায় নিজৰ, পিন্ধাটো লোকৰ। এইফালে ছোৱালীয়ে চাই আছে টিভি, এজনী নাম মনীষা গগৈ, তাই চাই আছে টিভি। এইফালে চলি আছে টিভি। এইটো হ'ল কুকুৰটো আমাৰ, এই অৰিঅ' আকৌ এবাৰ চাই লওঁ মাংসখিনি কেনেকুৱা হৈছে। এইয়া আকৌ পাই গ'লে মাংস ওচৰত। তেওঁ বনাইছে জুইত, মই বনাইছোঁ কুকাৰত। এয়া কালাৰটো ঠিকেই হৈছে, কালাৰটো ঠিকেই হৈছে। কেনেকৈ বনাইছোঁ পিছত দি দিম।